Hello friends, আজি তোমালোকৰ মাজত আন এটা ভিডিও লৈ আহিছো যে তোমালোকৰ আন এটা চেপ্টাৰ ক্লাস 9 10 ৰ যে অ্যাকৰ্ডিং টু পাৰপাস অনুসৰি সেন্টেন্স বোৰক সাধাৰণতে কেইটা ভাগত ভাগ কৰা হৈছে আৰু সেইবোৰৰ বিষয়ে বিশদভাৱে কি কৰিম আমি আলোচনা কৰিম ফাৰ্ষ্টত আমি জানো যে অ্যাকৰ্ডিং টু পাৰপাস সেন্টেন্স বোৰক সাধাৰণতে চাৰিটা ভাগত ভাগ কৰিছে মই এটা সিম্পল এটা উদাহৰণৰে এটা সেন্টেন্সৰে মই গোটেইখিনি সেন্টেন্সৰ বিষয়ে সিম্পল হিচাপে ডেসক্ৰাইব কৰিম ইয়াৰ পিছত মই এলাবৰেটলি আলোচনা কৰিম সবা মই এটা एग्जांपल লৈছো যে the sky is blue এতে সবা এইটো সেন্টেন্সলৈ লক্ষ্য কৰিলে দেখা পাবা যে the sky is blue এটুত কি কৰিছে স্কাইৰ বিষয়ে আকাশখনৰ বিষয়ে বৰ্ণনা কৰিছে সো এনেকুৱা ধৰণৰ সেন্টেন্স যিপৰে কি কৰে কোনো ঘটনাৰ বিষয়ে কি কৰে বৰ্ণনা কৰে তেনেকুৱা ধৰণৰ সেন্টেন্সক আমি কি কম assertive sentence বুলি কম assertive sentence ইয়াৰ পিছত মই এইটো সেন্টেন্স যদি বেলেগকে লিখো is to আগত আনি দিও যে is the sky blue is the sky blue লাষ্টত কি দিলো কোৱেশ্চন মাৰ্ক দিলো যে এটো কি কৰিছে এটা প্ৰশ্ন সুধিছে যে আকাশখন নীলানে এটো এটা কি প্ৰশ্ন সো এনেকুৱা ধৰণৰ যিবোৰ সেন্টেন্স কি কৰে প্ৰশ্ন হোদে এ সেন্টেন্স which কি asks questions হেবোৰ সেন্টেন্সক আমি কি কম ইন্টাৰোগেটিভ সেন্টেন্স ইয়াৰ পিছত মই এটো সেন্টেন্স যদি বেলেগকে লিখো যে how blue the sky is লাষ্টত কি দিলো এটা এক্সক্লেমেশন মার্ক দিলো সো এনেকুৱা ধৰণৰ সেন্টেন্স যিবোৰে কি কৰে সাডেন ফিলিংস কি কৰে ব্যক্ত কৰে তেনেকুৱা ধৰণৰ সেন্টেন্সক আমি কি কম এক্সক্লেমেটৰী সেন্টেন্স বুলি কম এক্সক্লেমেটৰী সেন্টেন্স ইয়াৰ পিছত এইটো সেন্টেন্স যদি মই বেলেগ আন এক প্ৰকাৰে লিখো যে look at the blue sky যে নীলা আকাশখনলৈ চোৱা ইয়াত কি কৰিছে অৰ্ডাৰ কৰিছে সো এনেকুৱা ধৰণৰ সেন্টেন্স যিবোৰে কি কৰে অৰ্ডাৰ কৰে বা ৰিকুৱেষ্ট কৰে বা কমান্ড কৰে তেনেকুৱা ধৰণৰ সেন্টেন্সক কি বুলি কম আমি ইম্পাৰেটিভ সেন্টেন্স সো একেবাৰে সিম্পল হিচাপে এটা উদাহৰণেৰে মই গোটেইখিনি সেন্টেন্সৰ বিষয়ে ডেসক্ৰাইব কৰিলো সিম্পল হিচাপে এতিয়া আমি ইলাবৰেটলি আলোচনা কৰিম যে assertive sentence কি interrogative sentence কি exclamatory sentence কি আৰু imperative sentence কি হয় এই বিষয়ে আমি ডেফিনিশন সহ एग्जांपल সহ আমি আলোচনা কৰিম এতিয়া assertive বা declarative sentence কি হয় যি সেন্টেন্সে কি কৰে যি সেন্টেন্সে সাধাৰণতে কিবা ঘটনা বৰ্ণনা কৰে তেনেকুৱা ধৰণৰ সেন্টেন্সক কি বুলি কব assertive sentence বা declarative sentence বুলি কব एग्जांपल লৈছো example the sky is blue he is a boy Ram is a good boy এনেকুৱা ধৰণৰ সেন্টেন্স যি সেন্টেন্সে কি কৰে কোনো এটা বস্তুৰ বিষয়ে কি কৰে বৰ্ণনা কৰে বা ডিক্লেয়াৰ কৰে তেনেকুৱা ধৰণৰ সেন্টেন্সক কি কব assertive sentence বুলি কব assertive sentence অসমীয়াত কি কব বৰ্ণনামূলক বাক্য বুলি কব ইয়াৰ পিছত আহিম আমি সেকেন্ড টু পাৰ্টলৈ যে ইয়াৰ পিছত আহিব interrogative sentence ইয়াক আজিকালি কি কয় কোৱেশ্চন সেন্টেন্স বুলি কয় প্ৰশ্ন সোধা বাক্য যি সেন্টেন্সে কি কৰে কিবা প্ৰশ্ন সোধে তেনেকুৱা সেন্টেন্সক কি কব যি সেন্টেন্সে প্ৰশ্ন সোধে তেনেকুৱা সেন্টেন্সক interrogative sentence বুলি কব interrogative sentenceৰ কি হ'ব লাষ্টত আমি ফুল স্টপ নিলিখি লাষ্টত কোৱেশ্চন মাৰ্ক দিয়া হয় সো কোৱেশ্চন মাৰ্ক দেখাৰ লগে লগে তোমালোকে গম পাবা যে এটো interrogative sentence হয় নে assertive sentence হয় যেনেকুৱা what is your name
name লাষ্টত কি হ'ব question mark হ'ব সো এনেকুৱা ধৰণৰ question mark দেখাৰ লগে লগে তোমালোকে এটো গম পাবা যে এটো কি sentence হয় interrogative sentence হয় where are you going where are you going where are you going লাষ্টত কি থাকিব question mark থাকিব where do you live where do you live লাষ্টত কি থাকিব এটা কথা মনত ৰাখিব লাগিব যে লাষ্টত ইন্টাৰোগেটিভ সেন্টেন্সত কি হয় ফুল ষ্টপৰ হলনি আমি কি কৰো কোৱেশ্চন মাৰ্ক দিও সো এনেকুৱা ধৰণৰ বাক্য যিবোৰে কি কৰে প্ৰশ্ন সোধে তেনেকুৱা ধৰণৰ বাক্যক ইন্টাৰোগেটিভ সেন্টেন্স বুলি সেন্টেন্স যাক অসমীয়াত কি কব বিস্ময়সূচক বাক্য এই এক্সক্লেমেটৰী সেন্টেন্সৰ হেকত আমি ফুল ষ্টপ নিলিখি এক্সক্লেমেটৰী সেন্টেন্সৰ হেকত আমি কি লিখো এইটো চিন লিখো যাক কি কয় এক্সক্লেমেশন মাৰ্ক এইটো কি কব এক্সক্লেমেশন মাৰ্ক সো এনেকুৱা ধৰণৰ কোৱেশ্চনৰ এনেকুৱা ধৰণৰ সেন্টেন্সৰ হেকত আমি কি লিখিম এক্সক্লেমেশন মাৰ্ক দিম ফুল ষ্টপ নিলিখো সো এটা উদাহৰণ লৈছো চাবা alas the man has died হাই মানুহজন ঢুকাল আমি কেতিয়াবা কি কৰো আনন্দত কেতিয়াবা নিজৰ মনৰ ভাৱ ব্যক্ত কৰো কেনেকে হুৰৰা যেতিয়া আমি কিবা এটা কি কৰো ম্যাচ এখন জিকিলো তেতিয়া কি কৰিম হুৰৰা we have on the match হুৰৰা we have on the match what a beautiful flower যেতিয়া আমি কি কৰো কিবা এটা ভাল বস্তু এটা দেখিলো তেতিয়া লগে লগে আমাৰ মনৰ পৰা sudden feelings এটা আহে যে what a beautiful flower it is লাষ্টত কি থাকিব এক্সক্লেমেশন মাৰ্ক থাকিব সো এনেকুৱা ধৰণৰ বাক্যক আমি এক্সক্লেমেটৰী সেন্টেন্স বুলি কম সো এনেকুৱা ধৰণৰ বাক্যৰ এটা কথা মনত ৰাখিব লাগিব যে লাষ্টত আমি ফুল ষ্টপ নিদিও লাষ্টত আমি এক্সক্লেমেশন মাৰ্ক ইউজ কৰো 4 নম্বৰ পাৰ্টটো আছিল আমাৰ ইম্পাৰেটিভ সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্স এনেকুৱা ধৰণৰ সেন্টেন্সে কি কৰে আদেশ অনুৰোধ বা কমান্ড বা এডভাইস দিয়ে যেনেকুৱা এক্সাম্পল লৈছো এক্সাম্পলৰ জৰিয়তে কথাখিনি ক্লিয়াৰ হ'ব যেনেকুৱা go there তালৈ যোৱা এটো কি কৰিছে অৰ্ডাৰ hurry up এতে কি কৰিছে কমান্ড কৰিছে তাৰ পিছত please give me a glass of water এটো কি কৰিছে ৰিকুৱেষ্ট সো এনেকুৱা ধৰণৰ বাক্য যিবোৰে কি কৰে অৰ্ডাৰ কৰে কমান্ড কৰিব পাৰে বা ৰিকুৱেষ্ট কৰে তেনেকুৱা ধৰণৰ বাক্য কি বুলি ক'ব ইম্পাৰেটিভ সেন্টেন্স সো ইম্পাৰেটিভ সেন্টেন্সৰ সাধাৰণতে এটা কথা মনত ৰাখিবা যে ইম্পাৰেটিভ সেন্টেন্সৰ সাবজেক্টটো কি থাকে উজ্জ থাকে হিডেন থাকে সাবজেক্টটো কি থাকে উজ্জ থাকে ইউটো উজ্জ থাকে আৰু কেতিয়াবা কি হয় ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত লেট স্টাৰ্ট কৰি লেট প্ৰথমে লেট দিয়াৰ পিছত সাবজেক্টটো আহি যাব let him go তেওঁক যাব দিয়া এনেকুৱা ধৰণৰ বাক্য কি থাকে সাবজেক্টটো থাকে কিন্তু সাধাৰণতে ইম্পাৰেটিভ সেন্টেন্সৰ সাবজেক্ট ইউটো কেতিয়াবা সাধাৰণতে উজ্জ থাকে যেনেকুৱা you go there এতে ইউটো আছে কিন্তু এতে সাবজেক্টটো কি আছে উজ্জ আছে hurry up কাক কৈছে you hurry up তেতিয়া হলে কমান্ড কৰিছে তোমালোকে তাড়াতাড়ি কৰা বা তুমি তাড়াতাড়ি কৰা তেতিয়া হলে এটো ইউটো কি আছে হিডেন হৈ আছে please give me a glass of water ইয়াতো কি আছে সাবজেক্টটো নাই
অবজেক্টটো হে আছে সো এনেকুৱা ধৰণৰ সেন্টেন্সৰ সাবজেক্টটো সাধাৰণতে উজ্জ্ব থাকে সো আজিলৈ ইমানেই ইয়াৰ পিছত নেক্সট এটা চেপ্টাৰলৈ আলোচনা কৰিম থ্যাংক ইউ